আজিৰ মোৰ হৰিদ্বাৰৰ দ্বিতীয়টো দিন সকলোকে মোৰ নতুন এটি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। সকলো সুখ শান্তিৰে থাকক, ভালে থাকক। মই আছোঁ এতিয়া হৰিদ্বাৰৰ তাৰিখ হ'ল আজি 26 তাৰিখ। আজিৰ এতিয়া সময় হৈছে 4:05মান বাজিলে হ'লা। এয়া গংগা মাৰ দৰ্শন কৰক সকলোৱে। হৰ হৰ গংগে, হৰ হৰ গংগে। এয়া চাওক, সকলোৱে দৰ্শন কৰক, মাৰ আশীৰ্বাদ লওক সকলোৱে। আৰু কিমান ঠাণ্ডা ঠাণ্ডা হাৱা মাৰি আছে ইয়াত, কিমান ভাল লাগিছে। বহুত ভাল লাগিছে। ইয়াত থাকিলে এমাহ থাকক, দুমাহ থাকক, যাবলৈ মন নাযায়। ঘৰলৈ যদি ইয়াতে থাকোঁ এনেকুৱা নিচিনা লাগে। বুবু কেঁচা লাগিছে? ভাল লাগিছে, ভাল লাগিছে। পৰিৱেশটো বহুত ভাল। ঠাণ্ডি ঠাণ্ডি হাৱা ৰে গংগা মাজি নে। এতিয়া আমি গা ধুমগৈ, গৈ পেলাই স্নান কৰিম। দেখো बुबू की करिছে? दरवाजा बंद कर रहा हूं मैं। अच्छा चलो दरवाजा मारिছো। हाँ जी, कहाँ जा रहे हो? हम जा रहे हैं आज है हमारा टूर ऋषिकेश के लिए। ऋषिकेश? हाँ, ऋषिकेश निकल रहे हैं अभी लिफ्ट में। अच्छा, ऋषिकेश जाइছে? ঋষিকেশ যাম, ঋষিকেশ পাহৰিলো। अच्छा, ঋষিকেশলৈ যাম আজি, আপোনালোকক দেখুৱাম আজি ঋষিকেশৰ নজাৰা। चलो बच्चा पार्टी। चलो सारे कह रहे हैं हां नहीं है। हाँ नहीं आगे, चलो चलो 1 2 आ जा आ जाओ आ जाओ। आ जाओ 400 किलो ही भाई। एक दाब दिया। हम बोले देख यहाँ पे पोस्टर भी बोला है लोगों का। हर हर महादेव जय श्री करो बात। गुड मॉर्निंग, हाय, कैसे हो? क्या हालचाल है? बात कर रहे हैं हिंदी, आपको समझ में थोड़ी आई। कैसे हो? राम राम जी। राम राम। ये हाँ, राधे राधे। ये मछली मछली जल की रानी है। देखो देखो ये हमारे दोस्त है, छोटी वाली अम्मा पापा दिखाइए, ये छोटी वाली हमारे दोस्त है। दिखा एक फोटो ले लो ना मेरे यहाँ पे। ये नहीं यार भी दोस्त है यार। चलो 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 आ जाओ। ये तो नीचे आ जाओ ना, तुम ऊपर कौन जाओ। गाइस यार ऋषिकेशৰ কাৰণে আমি বহিলো। আপোনালোকক নজৰত দেখাচ্ছি এইফালে এয়া বাচ্চা পাৰ্টি। देखो 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 এইফালে এইয়া নমস্কাৰ সকলোকে। হৰ হৰ গংগে। আমি এতিয়া আহি পালো ঋষিকেশ। ঋষিকেশৰ এয়া নজাৰা হয়। মেইন মই এইটো কাৰণে এইকণ সময়ত মানে বেছি লৰালৰিকে আহিবলগীয়া হ'ল। মানে মোৰ মনতে ভাবি আছিলো, যিদিনাখনৰ পৰা মানে আমাৰ অসমত বানপানীৰ যি মানে প্ৰকোপ হৈছে, বানপানীয়ে আমাৰ আধাখিনি অসম শেষ কৰি পেলালে। বহুত দুখ লগা কাহিনী। তাৰ কাৰণে আমিনো আৰু মানুহে কি কৰিব পাৰিম? আমি ভগৱানৰ ওচৰত মাত্ৰ প্ৰাৰ্থনা কৰিব পাৰিম যে হে ভগৱান, হে গংগা মা, তোমাৰ ওপৰত পানীৰ আৰু কাৰো শক্তি নাই। তুমি যাতে আমাৰ অসমত যিখিনি তুমি কষ্ট দিলা আৰু যিমানখিনি আমাৰ লোকচান হ'ল, যিমানখিনি মানে আমাৰ অসমৰ মানুহৰ ইমান মানে অনিষ্ট হ'ল, সেই সকলোখিনি দুখ যন্ত্ৰণা সকলোখিনি তোমাৰ বুকুত লৈ লোৱা। আগলৈ যাতে অনাগত দিনত যাতে আমাৰ অসমৰ ৰাইজৰ কাৰণে কেতিয়াও এনেকুৱা মহাপ্ৰলয় নাহে, তাৰ কাৰণে মা গংগাৰ ওচৰত প্ৰাৰ্থনা জনাইছো আমি সকলোৱে। মই হাৰিয়ানাৰ পৰা আপোনালোকক সকলোলৈকে ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰিছো, মা গংগাৰ ওচৰত আশীৰ্বাদ বিচাৰিছো যাতে এনেধৰণৰ কোনো ধৰণৰ যাতে মহাপ্ৰলয় আমাৰ অসমৰ ৰাইজক যাতে কেতিয়াও দুখ কষ্ট নিদিয়ে, তাৰ কাৰণে আমি এয়া মা গংগাৰ ওচৰত এয়া কৰিবলৈ ওলাইছো। সকলো যাতে সুখ শান্তিয়ে থাকে। আমাৰ নিজৰ কাৰণে একো আমি নাই বিচৰা, মানে সকলোকে ভালে কুশলে ৰাখক, সকলো ভালে কুশলে থাকক। হৰ হৰ গংগে गंगे, हर हर महादेव, हर हर महादेव। पास में आओ। सभी यात्रीगण कृपया ध्यान देंगे, जितने भी स्नान कर रहे हैं कृपया किनारे पे ही रहे। नदी का बहाव बहुत तेज है, इसलिए
ঋষিকেশৰ পৰা আহি পালোহি এতিয়া আকৌ হৰিদ্বাৰত আহি চাওক মোৰ ভোলে বাবা এইফালে চাওক। হৰিদ্বাৰত যদি কোনোবা আহিছে নিশ্চয় এই মূৰ্তিভাগ দেখিছে আপোনালোকে। চাওক বহুত ধুনীয়া লাগে চাবলৈ। আমাৰ ছোটা ভোলা ওপৰত বহি চিপছ খাই আছে। रथ पे बैठा है, मजे ले रहा है जिंदगी का। मनसा देवी जब मैं बूढ़ा हो जाऊंगा तब जाऊंगा যেতিয়া মানে আমি বুঢ়া বুঢ়ী হৈ যাম তেতিয়া আমাক इसके कंधे पे ऐसे बैठ जाओ আমি যেতিয়া বুঢ়া বুঢ়ী হৈ যাম তেতিয়া আমাৰ দুইটা সিহঁত দুটাই কাণত লৈ আহিব বুলি কৈছে মানে। আৰু যি কি নহওক কাণত লৈ আহিব নালাগে, গাড়ীত দি আনিলেও হ'ব। আমি এতিয়া সিহঁতি সৰু আছে, এতিয়া আমি সিহঁতক ফুৰাইছোঁ। আমি বুঢ়া বুঢ়ী হ'লে আমাক ফুৰাব সিহঁতি। এয়া পাই গ'লো সি চাওক ওচৰৰ পৰা। ধুনীয়া একদম ধুনীয়া নাজাৰা ইয়াত। এইফালে ষ্টলবিলাকো লাগি আছে, এইফালে ধুনীয়াকৈ ইমান ধুনীয়া পৰিৱেশ নহয়। হৰিদ্বাৰলৈ আহি পেলাই অসমৰ ফিলিং এটা আহি গৈছে মানে একদম ঠাণ্ডা ঠাণ্ডা। আমাৰ অসমত তেনেকুৱা লাগি আছে মানে এতিয়া। দৰ্শন কৰক ভোলে বাবাৰ দেখিছেনে। ৰাইজ ঘূৰি পকি আহি পেলাই জাষ্ট ৰুম পাইছোঁহি। ৰুম পাই পেলাই একদম মূৰটো আচৰি গৈছোঁ অকণমান। এতিয়া অকণমান কৰিম আৰাম, তাৰপিছত আকৌ যাম গা ধুবলৈ। কাৰণ হৰিদ্বাৰত আছোঁ যেতিয়া আৰু গংগা মাৰ মানে গা ধুই তাত আৰু একদম শান্তি লোৱাহে কথা আৰু। এয়া এইফালে ভিনীয়েক আৰু হেৰিয়েক দেখিছেনে, খুলখালীয়েক দুইটা ঢেল খাই খাই পৰি আছে। এইফালে আৰু এইফালে দুই ককাই ভাই এয়া ফোনত ব্যস্ত। ইহঁতি আৰু একদম এদিন মজা লৈছে আৰু পূৰা ফোনৰ। এইফালে ইহঁতি এয়া, মই এয়া এইটো টি চাৰ্ট মোৰ হাজবেণ্ডে আনি দিছে দেই। কেনেকুৱা লাগিছে ৰাইজ ক'ব। মানে অকণ ধেমালি। এয়া বাকী আজি ৰাতিটো আছোঁ আৰু ইয়াত হৰিদ্বাৰত। তাৰপৰা যাম কাইলৈ ৰাতিপুৱা আমাৰ ট্ৰেইন আছে ইয়াৰ পৰা ভিৱানী। আকৌ ভিৱানীত গৈ নিজৰ নিজৰ কামত লাগিবগৈ লাগিব। 27 তাৰিখে কাইলৈ। तो इमान सुंदर नहीं पर ड्रेस सुंदर है ना। মই ধুনীয়া নহয়, हाँ মোৰো অকণমান কৰি দিওঁ, তাৰপাছত আৰু পিছত লগ পাই আছোঁ দেই। গাইজ এয়া আমি খানা অৰ্ডাৰ কৰিলোঁ। আমাৰ খানা আহি পালেহি। খানাত আমি চিম্পলকৈ বনাইছোঁ দেই, কাৰণ ট্ৰেভেলিঙত মানে বেছি আমি মছলাজাতীয় বস্তুবোৰ খালে অকণ অপকাৰ কৰে, সেইটো কাৰণে। এয়া আমাৰ আপোনালোকৰ যোৱাই আৰু এয়া চাওক। এইফালে মগাইছিলোঁ আমি অৰ্ডাৰ কৰিছিলোঁ চাহী পনীৰ, এইফালে ৰুটি। এয়া খাই আছে। खा के बताओ कैसा है मितांश। अच्छा है। जीत कैसा है। अच्छा तू ही बता कैसा है। अच्छा बुबू কেনেকুৱা লাগিছে খাই পেলাই দেখা। খা আমি বুবুৱে মই ভাত অৰ্ডাৰ কৰিলোঁ। ভাত অৰ্ডাৰ কৰি খালোঁ বাৰু, কিন্তু खा के बताओ। आप भी बताओ खा के टेस्टी কেনেকুৱা। ভাল হৈছে না। आप भी खा के देखो। आप भी आओ ना। आ रही हूँ मैं, आप खाओ एक बार बताओ। ভালনে। জ্বলা নেকি। मुँह जला क्या। ठीक है डांस। मुँह तो नहीं जला है। मुँह जला है। ओह माय गॉड क्या कर। ৰাইট এয়া ময়ো এতিয়া খাওঁগৈ। এওঁলোক লাগি আছে খোৱা, মই খাওঁ আৰু এতিয়া খাওঁ। বাপেকে এয়া জাজ মাৰি আছে ল'ৰা দুটাই। সিহঁতৰ মানে লেঠা ধেৰ। এতিয়া ময়ো খাওঁ, খাই পেলাই কৈ আছোঁ দেই। ঠিকে আছে দিয়া, ধুনীয়া খানা দিছে বাৰু। এয়া একদম পাতলি পাতলি ৰুটিটো আৰু ঠিকেই বাৰু, তথাপিতো ঘি লগাই দিছে। আমাৰ আকৌ হাৰিয়ানা মানুহ নহয়, এওঁলোক বিনা ঘিত ৰুটি নাখায়। মোমায়েকৰ লগত বাৰু এনেকৈ ভাগিনীয়েকে উৎপাত কৰে চাওকচোন। আমাৰ মোমায়েকক শান্তিয়ে নিদিয়ে অ' আই অ'। মোমায়েকক শান্তিয়ে নিদিয়ে অ'। মৰম কৰিছা ঐ ডান্স। মিতাঞ্চ মামাক মৰম কৰিছা। কৰিছোঁ। মৰম কৰি দিয়া মামাক, মৰম কৰি দিয়া। অ শুন মৰম কৰা মামাক, মৰম কৰা।
মৰম কৰা আইও দেহি কিমান মৰম মোমাই ক'লে কি কৈছা চুমা খাইছা নে থুই লগাইছ থুক লগাইছে কি ও থুক লগাইছে মৰম কৰিছা মামা মামা ভালনে ভাল यो दिमाग यो দেখিছে কেনেকৈ এতিয়া শাওণ মাহৰ কাৱৰ নিবলৈ কাৰণে এতিয়া চবেই একদম প্ৰিপেৰেশ্যন কৰি আছে চব কাৱৰ যাত্ৰা চুৰু হৈ যাব এতিয়া আজি দিয়ালহী কিছুমানে আজিয়ে উঠাব কিছুমানে কাইলৈ উঠাব পূৰ্ণিমাৰ পাছতে মানে শাওণ মাহ ষ্টাৰ্ট হৈ যাব শাওণৰ মেলা এই হৈছে চবেই এনেকৈ কৰি এইবিলাক এনেকৈ বান্ধি থৈছে চাওক আজি বহুত ভিৰ এয়া চবেই প্ৰিপেৰেশ্যন কৰি আছে এইবিলাক চব দেখিছেনে যিবিলাক দূৰণিৰ পৰা আহিছে সেইবিলাকে মানে এতিয়া উঠাব আৰু কাৱৰ এই মা গংগাৰ দৰ্শন কৰক बिल्कुल सीधा लगाइए आराम से इस साइड मुँह करा लेना गंगा मैया इधर आ जाओ इधर मुंह कर ले कैसे दे रही है सिंदूर हैं बम बम भोले সৰি হৰিদ্বাৰত আজি আমাৰ লাষ্ট আজি 6টা বজাত ট্ৰেইন আছে এতিয়া শুই উঠিছোঁ সময় হৈছে 4:30 যদি শুই আছে এইফালে চিট আৰু আছে ভাইটিয়ে গা ধুবলৈ গৈছে ভাইটি গা ধুই লোৱাৰ পিছত মই গা ধুম জাষ্ট উঠিছোঁ গা পা ধুই গংগাজল ভৰাবলৈ আছে বটলত কাৰণ ইয়াৰ পৰা যাওঁতে আমি গংগাজল লৈ যাওঁ গংগাজল ভৰাই পিছত ট্ৰেইনৰ কাৰণে ওলাম আৰু ষ্টেচনলৈ মন একেবাৰে যোৱা নাই যাবলৈ কিন্তু ইয়াত থাকিব নোৱাৰোঁ কাম আছে স্কুল আছে ল'ৰা ছোৱালী ৰাইজ এয়া গা পা ধুই আজৰি হ'লোঁ ভাইটিয়ে কৰি আছে পেকিং এইফালে বেগ পেক হৈ গ'ল আমাৰ নাই গ'নি কিয় তেনেহ'লে এতিয়া ওলালোঁ हाँ जी कहाँ जा रहे हो এতিয়া আমি যাম আমাৰ ঘৰলৈ হাৰিয়ানালৈ উত্তৰাখণ্ড হৰিদ্বাৰ বাই বাই ভাল লাগিলে 2-3 দিন আছিলোঁ ইয়াত থাকি ভাল লাগিলে হৰিদ্বাৰ ষ্টেচন দেখাওঁ ষ্টেচন দেখাওঁ हाँ দুখৰ খবৰ আমাৰ 6টাৰ পিছত ট্ৰেইন আছিলে ট্ৰেইনৰ কাৰণে একো টিকেট নাই টিকেট কেঞ্চেল হৈ গ'ল এতিয়া আছে কেইটা বজাত ট্ৰেইন 7:30 7:30 এয়া ভোলা বাবা দৰ্শন কৰক এয়া এইফালে ভোলা বাবা আছে আমাৰ बोले बाबा बोलता 1 घंटा और रुको मेरे पास 1 ঘণ্টা আৰু থাকা মোৰ ওচৰত আৰু আমি একদম খালী পেটে আহিছিলোঁ এতিয়া ভাবিছোঁ কিবা কিবি এটা খাই লওঁ देखो बोलो बाबा খাই বৈ এয়া ভোলা বাবা আমাৰ বাবাই ভাবিছে ভোকে লঘোণে যাব ল'ৰা ছোৱালীখিনি কিবা কিবি এটা খাই যোৱাই কথা আৰু সেইটো কাৰণে ট্ৰেইনেই মানে টিকেটে কেঞ্চেল কৰি দিছোঁ এতিয়া 7:30 ট্ৰেইনত যাব লাগিব এয়া পাৰ্টি চব খানা খাবৰ কাৰণে আহিছোঁ খানা খাই লওঁ এতিয়া পাছত লগ পাম দেই हाँ जी हाँ जी खाना कैसा है खा के देखेंगे खा के बताओ देखने में तो ठीक लग रहा है गरम है करो ठीक है बढ़िया ठीक है जी ৰাইজ হৰিদ্বাৰত আমাৰ ইয়াত শেষৰ সাজ আজি এতিয়া যামগৈ 7:30 বজাত ট্ৰেইন আছে খাই বৈ পেটফুল কৰি যাম আৰু শেষৰ খানা আমাৰ ইয়াত খাই পেলাই জলদি কৰিব লাগিছে দেই ठीक है और
हाँ जी आ गए हाँ जी पूछो मत बहुत मुश्किल हो रही है घर पहुँचना अभी दिल्ली लेके আহিছোঁ এতিয়া হৰিদ্বাৰৰ পৰা দিল্লীলৈকে ট্ৰেইনত তাৰপিছতে দিল্লীৰ পৰা আকৌ আমাৰ ভিৱানীলৈকে যাবগৈ লাগিব अभी देख अभी तो आराम से चल रही है दिल्ली जंक्शन सहारनपुर मेमू वाया गाजियाबाद मीरठ सिटी मुजफ्फरनगर जिसके रवाना होने का निर्धारित समय 13 बजे 4559 दिल्ली जंक्शन सिटी मुजफ्फरनगर दिल्ली चलो ৰাইজ হৰিদ্বাৰৰ পৰা আহি পেলাই পালোহি কালি ৰাতি দেই মানে ট্ৰেইনত আহিলোঁ হৰিদ্বাৰৰ পৰা এখন ট্ৰেইনত আহিলোঁ দিল্লীলৈকে দিল্লীৰ পৰা আকৌ ভিৱানীলৈকে এখন ট্ৰেইনত আহিলোঁ একদম আহি পাই মানে ট্ৰেইনত উঠাৰ পাছৰ পৰা মানে মোক কোনো মানে ক্লিপ ল'বলৈ নহ'লে আৰু ভিডিঅ' ক্লিপ লোৱা নহ'লে মানে ইমানেই আপুনি ফেচ দেখিলে গম পাবই মানে ইমানেই মানে থকান হৈ আহিছে উপায় নাই আৰু আহি মেলি পালোহি ফাইনেলি কালি ৰাতিও মানে ব্লগ শ্বুট কৰা নহ'লে আজি ৰাতিপুৱাৰ এইটো মানে ৰাতিপুৱাৰ ভিডিঅ' আৰু ঘৰখনৰ মানে অৱস্থাও যেনেকুৱা হৈ আছিলে জানি কোনো নাই পাপা আৰু দাদাই আছিলে ঘৰত তেওঁলোকে অকণমান যিখিনি পাৰিলে কৰিলে আৰু কামখিনি তাৰপিছত ভাইটিয়ে মই আহি আৰু মোৰ হাজবেণ্ডেও লাগি মেলি গোটেইখিনি চাফ চিকুণ কৰি মেলি আজৰি হ'লোঁ তাৰপিছত অৰ্ডাৰ অলপ আছিলে অৰ্ডাৰখিনিও পেক কৰা হ'ল অলপ এতিয়া কৰিম তাৰপিছত এয়া চাওকচোন এই সোপা কাপোৰ দেখিছেনে এইখিনি কাপোৰ এতিয়া গোটেইখিনি ধুব লাগিব এইখিনি কাপোৰ ধুই মেলিহে আজৰি হ'ম মই মানে এতিয়ালৈকে মই গাই ধোৱা নাই ৰাতিপুৱাই চাহ একাপ খালোঁ চাহ একাপ খাই কামতে লাগি আছোঁ সিটো কাম তাৰপিছত এতিয়া কাপোৰ ধুই মেলি আৰু গা ধুম